আজি সন্ধিয়া লগৰটোৰ সৈতে ফুৰিবলৈ ওলাই গ'লোঁ। তাৰপৰা সি মোক ক'লে ব'ল তোক আজি অসম মেডিকেল কলেজখন দেখাই আনো। সৰুতে পঢ়িবলৈ পাইছিলোঁ যে এইখন হৈছে নৰ্থ ইষ্টৰ প্ৰথমখন মেডিকেল কলেজ। তাৰপৰা আমি আহি মেডিকেল কলেজৰ কেম্পাছ পালোঁহি। 1900 চনতে এখন স্থাপন কৰা হৈছিলে। তেতিয়া ইয়াৰ নাম আছিলে বেৰী হোৱাইট মেডিকেল স্কুল। তাৰপিছত 1947 চনত ইয়াক অসম মেডিকেল কলেজ নামেৰে নামাঙ্কিত কৰা হয়। মেডিকেল কলেজৰ কেম্পাছটো বহুত ডাঙৰ। তাৰপৰা আমি এই মেডিকেল কলেজৰ পৰা ওলালোঁ। মেডিকেল কলেজৰ কাষৰ যিটো ৰাস্তা আছে গাইজ খুব সুন্দৰ হয়। চাওকচোন চাহপাত বাগানৰ কিনাৰে কিনাৰে যিটো ৰাস্তা ন একদম দেখিবলৈ খুব ভাল লাগে। তাৰপৰা আমি এতিয়া গৈ আছোঁ ৰুমলৈ। ৰুম আহি পাই গ'লোঁ। ৰুম আহি পোৱাৰ পাছত এতিয়া লগৰকেইটা চাহ খায়, চাহপাত চেনি চব লৈ আহিছে। দুখৰ কথা যে আমাৰ লগত চচপেন নাছিলে, সেইকাৰণে আমি কেৰাহীতে চাহ বহাই দিলোঁ। অলপমান পানী দিলোঁ, তাৰপিছত চাহপাত দিলোঁ চেনি দিলোঁ তাৰপিছত চাহকণ উতলালে গোটেইকেইটা ৰখি আছে। কিন্তু পানী গাইজ বহুত দিলোঁ যেন লাগিছে। তাৰপিছত গোটেইকেইটা ডিমাৰ ৰাখি পেলাই অলপমান আদা দি দিলোঁ। আদা চাহ মই ইমান ভাল নাপাওঁ খাই, কিন্তু যিহেতু বাকীকেইটা ভোট পাই গ'ল সিহঁতে, সেইকাৰণে মই হাৰিলোঁ। তাৰপৰা এতিয়া আদা চাহেকৈ চবকে বাকী দিলোঁ। এতিয়া গোটেইখিনিলৈ একাপ চাহ লৈ যাওঁ আৰু এতিয়া চবেই খাওক। তাৰপৰা মই চাহ খাইছোঁ লগত মিল্কী বিস্কুট। চাহ বনাই মই এনেই ভাল নাপাওঁ বাৰু, কিন্তু লোকে বনাই দিলে খাই ভাল পাওঁ বাৰু। বাকী একো নাই গাইজ। তো আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ' লগ পাই আছোঁ আকৌ। যদিহে ভিডিঅ' চাই ভাল পালে গাইজ এটা লাইক কৰি দিব দেই। বাই বাই।